Hello students, welcome to online mathematics class. আমি তোমালোকৰ first chapter যেটো composition of function সেই টপিকটোৰ ওপৰত ডিসকাস কৰি আছিলো। অলৰেডি সেই টপিকটো ৰিলেটেড যিখিনি ডেফিনেশন সেইখিনি দিয়া হৈ গল আৰু তাৰ লগত ৰিলেটেড কোৱেশ্চন কিছুমান ডিসকাস কৰিছিলো আৰু আমি এতিয়া এক্সাৰসাইজ 1.3 ডিসকাস কৰি আছো। আৰু এক্সাৰসাইজ 1.3 ৰ আপ টু কোৱেশ্চন নম্বৰ 6 লৈকে মই কৰাই দিছো। তাৰে কিছুমানৰ এক্সপ্লেনেশন already example through di dia hoise aru question number 6 to jeto explanation hetu moi etialeke dia nai but moi etia question number 7 to koribole goi asu question number 7 to janeke koru question number 6 to teneke koribo lage actually jibur function or tumalkor inverse ulabo die he function or inverse ula process to protito question ate eke hoy so question number 6 ot ami jeto inverse ulaisilu tar jodi explanation to বুজি পোৱা নাই তেতিয়া হলে question number 7 ৰ এতিয়া যেটো ইনভার্স উলিয়াম তাৰ যেটো মেথড হেতু মন কৰিবা সেম মেথড মই question number 6 ত এপ্লাই কৰিছো ওকে সো question number 7 to সোৱা question number 7 ত তোমালোকৰ কি দিয়া আছে given f from r to r is a function such that f of x is equal to 4x plus 3 x belongs to the set of real number r eta function dia hoy ase f from set of real number to the set of real number aru f of x or jeto definition hetu hoise 4x plus 3 etia a function to invertible hoy na noy khudise aru jodi invertible hoy তেতিয়া হলে তাৰ ইনভার্স টু কি হ'ব যদি আমি ইয়াৰ ইনভার্স ফাংশন উলিয়াবলে যাও ফার্স্টতে আমি চাব লাগিব যে সেই ফাংশনটোৰ ইনভার্স আছে নে নাই বা সেই ফাংশনটো ইনভার্টিবল হয় নে নহয় এটা এটা ফাংশন ইনভার্টিবল কেতিয়া হয় যেতিয়া এটা ফাংশন 1 1 আৰু অন টু হয় দ্যাট মিন্স এটা ফাংশন যদি বাইজেক্টিভ হয় তেতিয়া হলে সেই ফাংশনটো ইনভার্টিবল হয় আৰু ইনভার্টিবল হলে আমি তাৰ ইনভার্স উলিয়াব পাৰো এতিয়া 1 1 আৰু অন টু উলিওৱাৰ মেথডটো আগতে তোমালোকে যেটো পাইছা হেতুৱে তাৰ পিছত ফাৰ্স্টতে আমাৰ ইয়াতে কেটা পাৰ্ট আহিব ফাৰ্স্টতে আমি 1 1 দেখাব লাগিব দেন অন টু দেখাব লাগিব তাৰ পিছত আমি কম যে দিস ফাংশন ইজ ইনভার্টিবল এন্ড তাৰ পিছত আমি ইনভার্স টু উলিয়াবলে যাম এতিয়া সোৱা 1 1 হয় নে নহয় আমি চেক কৰো Firstote let x1, x2 belongs to R such that f of x1 is equal to f of x2 implies 4x1 plus 3 is equal to 4x2 plus 3 4x1 3 cancel 4x1 4x2 4 4 cancel x1 is equal to x2 therefore what f is 1 1 f is 1 1 next আমি কি কৰিব লাগে এই ফাংশনটো অন টু হয় নে নহয় চাব লাগে এতিয়া এটা কথা ভাবাচোন ফার্স্ট টু হৈছে আমাৰ r আৰু সেকেন্ড টু হৈছে আমাৰ r এটা যিকোনো এটা ৰিয়েল নাম্বাৰক আমি 4 ইনটু এটা ৰিয়েল নাম্বাৰ প্লাস 3 ফৰ্মেটত এক্সপ্ৰেস কৰিব পাৰো নে নোৱাৰো অন টু সোৱা let y belongs to r now if y is equal to f of x যদি তোমাৰ এনেকুৱা এটা x আমি ধৰু যাতে y is equal to f of x হয় তেতিয়া হলে সোৱা y is equal to 4x plus 3 so x আমি কিমান পাও x আমি পাও y minus 3 y minus 3 divided by 4 এতিয়া
যিকোনো এটা ৰিয়েল নাম্বাৰ y ৰ বাবে আমি x এটা পাব নোৱাৰিম জানো সেই x ৰ ফৰ্মেটটো কি হ'ব y - 3 ডিভাইডেড বাই 4 ফৰ্মেট হ'ব তাৰ মানে প্ৰতিটো ৰিয়েল নাম্বাৰ y কাৰণে আমি ইয়াত এটা x পাব পাৰো যাতে y is equal to 4x plus 3 হয় that means যদি আমি এটা y ধৰো তাৰ অপজিটত যেটো x আমি পাম সেই x ৰ ফৰ্মেটটো কেনেকুৱা হ'ব y - 3 divided by 4 এই ফৰ্মেটটোত হ'ব এতিয়া এই ফৰ্মেটৰ ৰিয়েল নাম্বাৰ পাবলে আমাৰ সুবিধা হয় নে নহয় এই ফৰ্মেটৰ ৰিয়েল নাম্বাৰটো আমি ইজিলি পাম যদি তোমাৰ y ভ্যালু 2 হয় তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 2 - 3 divided by 4 that means -1/4 so 2 এ কাৰ লগত ৰিলেট কৰিব 2 এ সদায় -1/4 লগত ৰিলেট কৰিব তেনেকে y ৰ আমি যি কোনো যদি ভ্যালু লও তেতিয়া হলে সেই ভ্যালুটোৰ কাৰণে এটা আমি x পাম যাতে y ভ্যালুটোৱে এই x ৰ ভ্যালুটোৰ লগত ৰিলেচন ফৰ্ম কৰে অৰ্থাৎ এই ফাংচনটো কি হয় বাৰু এই ফাংচনটো অনটো হয় আমি ইয়াতে লিখিব পাৰো therefore for each y belongs to R there is an x belongs to R such that y is equal to f of x হয় ওকে সো এতিয়া এই যে আমি ফৰ্মেটটো পালো এটো আমি এটা নাম্বাৰিং কৰি থৈ দিও ওকে therefore this function is onto আমি ইয়াতে লিখিব লাগিব therefore this function is onto বুলি লিখিব লাগিব এতিয়া এই যে ইকুৱেশ্যন নম্বৰ আমি 1 দিলো x = y - 3 divided by 4 এটো আমাৰ দৰকাৰ হ'ব কি দৰকাৰ হ'ব যেহেতু এই ফাংচনটো 1 1 আৰু onto হয় তাৰ মানে এই ফাংচনটো ইনভাৰ্টিবল হয় আৰু যেতিয়া এটা ফাংচন ইনভাৰ্টিবল হয় তাৰ যদি আমি ইনভাৰ্স উলিয়াব লাগে তেতিয়া আমাৰ সেই যে x = যে y into something যে পাইছো সেই বস্তুটোৰ আমাৰ দৰকাৰ হ'ব কিয় দৰকাৰ হ'ব তোমালোকে গম পাবা ফাৰ্ষ্টতে এইখিনি তোমালোকে লিখি লোৱা তলত লিখিবা therefore f is onto তাৰ পিছৰখিনি আমি প্ৰসিড কৰি আছো তাৰ পিছত আমি লিখিব লাগিব since f is bijective therefore f is invertible এটা ফাংশন 1 1 and onto হলে তাক আমি ইনভাৰ্টিবল বুলি ক'ব পাৰো that means f ৰ আমি এটা ইনভাৰ্স উলিয়াব পাৰো এতিয়া ইনভাৰ্স মানে কি আছিল তোমালোকৰ নিশ্চয় মনত আছে ইনভাৰ্স মানে হৈছে এটা নাম্বাৰৰ যেনেকে মাল্টিপ্লিকেটিভ ইনভাৰ্স থাকে তোমাৰ 1/4 ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স সদায় কিমান হয় 4 হয় 3 মাল্টিপ্লিকেটিভ ইনভাৰ্স যেনেকে 1/3 হয় ঠিক তেনেকে এটা ফাংশনৰো আৰু এটা ফাংশন থাকে এটা ৰিয়েল নাম্বাৰৰ ইনভাৰ্স এটা ৰিয়েল নাম্বাৰ হয় ঠিক তেনেকে এটা ফাংশনৰ ইনভাৰ্সও এটা ফাংশন হ'ব কিন্তু কন্ডিশন কি যে যেটো ফাংশন সাপোজ f এটা ফাংশন এতিয়া তাৰ লগত যদি g ফাংশনটো কম্পোজ কৰাৰ পিছত যদি আমি আইডেন্টিটি ফাংশন এটা পাও আইডেন্টিটি ফাংশন মানে কি আছিল যে ভিতৰত আমি যেটো ল বাহিৰটো হেতুৱে পাও ফৰ এক্সাম্পল f of x is equal to যদি x হয় বা h of y is equal to যদি y হয় g of z is equal to যদি z হয় ব্ৰেকেটৰ ভিতৰত যেটো থাকে বাহিৰটো যদি হেতুৱে আহে ব্ৰেকেটৰ ভিতৰত যেটো বাহিৰটো হেতু ব্ৰেকেটৰ ভিতৰত যেটো বাহিৰটো হেতু তেতিয়া হলে সেই ফাংশনটো কি বুলি কোৱা হয় আইডেন্টিটি ফাংশন বুলি কোৱা হয় আৰু যদি f of x is equal to x হয় তেতিয়া হলে তাক লিখা হয় ix তাৰ মানে এটো আইডেন্টিটি ফাংশন অফ x এটো হৈছে আইডেন্টিটি ফাংশন অফ y আৰু এটো হৈছে আইডেন্টিটি ফাংশন অফ z এনেকে নাম দিয়া হয় তো আমি কি কৰিব লাগে এটা g ফাংশন যদি আমি ধৰো সেই g ফাংশনটো যদি f ৰ লগত কম্পোজ কৰিলে আইডেন্টিটি ফাংশন পাও এগেইন g কম্পোজিশন f কৰিলেও যদি আমি আইডেন্টিটি ফাংশন পাও তেতিয়া হলে সেই g ফাংশনটোক f ৰ ইনভাৰ্স বুলি কোৱা হ'ব এতিয়া f ফাংশনটো আমি জানো আমি এতিয়া g ফাংশনটো উলিয়াব লাগিব আৰু g ফাংশনটো যদি আমি পাও
তেতিয়া হলে জি ফাংশনৰ লগত আমি এই কম্পোজিশন কেটা উলিয়াই যদি আইডেন্টিটি ফাংশন পাও তেতিয়া হলে জি ফাংশনটো f ৰ ইনভাৰ্স বুলি কম এতিয়া আমি জি ফাংশনটো ধৰিম কেনেকে জি ফাংশনটো ধৰাৰ এটা উপায় আছে কি যে তোমালোকক যে মই অনটো দেখুৱাৰ পিছত x is equal to কি পাইছিলো y minus 3/4 পাইছিলো আৰু তাক আমি 1 নাম দিছিলো যে নাম্বাৰিং কৰিছিলো এই যে x is equal to y minus 3/4 এইটো একচুয়ালি এতিয়া আমাৰ কামত আহিব কেনেকে কামত আহিব যেতিয়া আমি ইনভাৰ্স উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগে বেলেগ এটা ফাংশন ধৰি লব লাগে ইনভাৰ্স অফ f আন্ডাৰলাইন কৰি দিয়া let g এটা ফাংশন আমি কৰ পৰা কলে ধৰিম f টো যদি r ৰ পৰা r লে আছিল তো g টো r ৰ পৰা r লে হ'ব মানে ইয়াৰ পৰা ইয়ালে হ'ব উল্টাই তো g এটা আমি r ৰ পৰা r লে ধৰিম such that g of y is equal to y minus 3 divided by 4 g of y কিয় ধৰিছো সোৱা f টো আমি লৈছিলো এটো হৈছে r আৰু এটো হৈছে r এটো হৈছে ফাৰ্স্ট এটো হৈছে সেকেন্ড আৰু ইয়াৰ পৰা ইয়ালে ফাংশনটো আছিল f ইয়াৰ ভ্যালুবোৰ আমি x বুলি ধৰিছিলো ইয়াৰ ভ্যালুবোৰ আমি y বুলি ধৰিছো এতিয়া g of x g টো আমি কৰ পৰা কলে ধৰিছো ইয়াৰ পৰা ইয়ালে ধৰিছো ডাইৰেকশনটো খলনি হৈছে তো ইয়াতে g ডোমেইন কি হৈছে g ডোমেইন হৈছে ar2 ar ৰ এলিমেন্টবোৰ আমি কি বুলি ধৰিছো y বুলি ধৰিছো সেই কাৰণে g of y is equal to y minus 3 divided by 4 ধৰিছো y minus 3 divided by 4 টো কপা আহিলে এই যে অনটো ফাংশনত যে আমি উলিয়াই থম x ৰ ভ্যালুটো x ৰ যেটো ভ্যালু আমি উলিয়াম সেই ভ্যালুটো আমি ইয়াতে পুট কৰিম ওকে বুজি পালা যে g ফাংশনটো আমি ইয়াৰ পৰা ইয়ালে উল্টাকে ধৰিম such that g of y is equal to আমি এই যেটো x ৰ ভ্যালু পালো অনটো ফাংশন উলিয়াওতে তেতিয়া আমি y minus 3 divided by 4 বুলি ধৰি লম এতিয়া আৰু এটা ফাংশন পালো আমি g আৰু আগৰ ফাংশনটো হৈছে f এতিয়া আমি হিহতৰ কম্পোজিশন উলিয়াম কম্পোজিশন উলিয়াৰ পাছত যদি আইডেন্টিটি ফাংশন হয় তেতিয়া হলে g will be the inverse of f now GOF আচ্ছা f2 লিখিলো আমি r এটো হৈছে f এটো হৈছে g so GOF2 কপৰা কলে যাব GOF2 যাব যেটো f ৰ ডোমেইনৰ পৰা g কো ডোমেইনলে যাব তো g r ৰ পৰা r লে যাব and FOG কপা আহিব বাৰু কোৱাচোন FOG উল্টা হ'ব FOG r এটো হ'ব g এটো হ'ব f আৰু ইয়াৰ পৰা ইয়ালে যেটো যাব হেতু হ'ব FOG হ'ব এতিয়া FOG টো কৰ পৰা কলে হ'ব r লে হ'ব and GOF of x আমি উলিয়াম ফাৰ্ষ্টতে ইটো আহিব GF of x মানে আমি জানো কি আছিল 4x + 3 আছিল তাৰ পিছতে g of y আমি পাইছো that means ইয়াৰ ভিতৰত যেটো থাকিব ইয়াতে ভিতৰত y থাকা কাৰণে y - 3/4 আহিছে ইয়াতে ভিতৰত কি আছে এই গুটেইটোক আমি y বুলি ধৰিব লাগিব সো আমি লিখিম ইয়াতে 4x + 3 - 3 divided by 4 এটুক আমি simply y বুলি ধৰি লৈছো তো 3 আৰু 3 cancel 4x/4 that means আমি কি পালো x পালো তো এটুক এটা যদি আমি সিঙ্গল ফাংশন বুলি ধৰি লও ভিতৰত যেটো x আছিল বাহিৰটো কি পালো হে x টোৱে পালো that means this is an identity function ix
OF মানে আমি পালো আইডেন্টিটি ফাংচন সিমিলাৰলি আমি ইয়াতে তোমালোকে উলাবা তলত উলিয়াবা মই জাস্ট ইয়াতে লিখি দিছো যাতে দেখিবলৈ তোমালোকৰ সুবিধা হয় and FOG যেতিয়া লবা তেতিয়া সদায় ইয়াতে y লবা okay now f of g of y মানে হৈছে y minus 3 by 4 so এতিয়া f of x মানে আসিলে 4x plus 3 that means ব্ৰেকেটৰ ভিতৰত যেটো থাকে তাৰ লগত 4 মাল্টিপ্লাই হয় so 4 into ব্ৰেকেটৰ ভিতৰত থাকা নাম্বাৰটো then plus 3 so ইয়াতে 4 and 4 cancel থাকিলে y minus 3 plus 3 so 3 cancel থাকিলে y ব্ৰেকেটৰ ভিতৰত ইয়াতে কি আছিল y আছিল আৰু ইয়াটো পালো আমি y that means this is an identity function I y okay since FOG is equal to I আমি directly ইয়াতে পালো IX ইয়াতে পালো IY কিন্তু আমি directly I লিখিম is equal to GOF therefore G is the inverse of F that is F inverse is equal to Z এনেকে জাস্ট লিখি দিলে হল ওকে I hope তোমালোকে ইনভার্স উলিওৱা প্ৰসেসটো বুজি পাইছা তো এটো যেনেকে যেটো এক্সপ্লেনেশন আছে সিমিলার এক্সপ্লেনেশন তোমালোকৰ question number 6 ৰ কাৰণেও দুইটা তোমালোকে চাই লবা যদি কিবা ডাউট হয় তেতিয়া হলে মোক সুধিব পাৰা ওকে থ্যাংক ইউ